আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু 40জন টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ শ্বেয়াৰ কৰি দিব যাতে নেকি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে গম পায় বা অসম চৰকাৰ অসমৰ শিক্ষা বিভাগে যাতে নেকি সেইবিলাক খবৰ পায় আপোনালোকৰ সমস্যাখিনি সমাধানৰ এটা প্ৰচেছ কৰিবলৈ চেষ্টা কৰে ইয়াত লিখিছে অৱসৰপ্ৰাপ্ত টিউটৰ 10 লাখ টকাৰ সাহায্য দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যিহেতু অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ যিদিনা নিযুক্তি প্ৰদান কৰিছিলে তেতিয়াই আমাৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব বা গ্ৰেজুৱেট হিচাপে দিয়া হ'ব কিন্তু সেইখিনি কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰা বিষয়বিলাক হয়তো মুখ্যমন্ত্ৰী হৈ তেখেতসকলে পাহৰিব আৰম্ভ কৰিলে আৰু সেইদৰে যোৱা 5 বছৰ পাৰ কৰিলে কিন্তু নতুনকৈ চৰকাৰ যিহেতু সেইখন চৰকাৰে গঠন হৈছে আৰু সেই চৰকাৰকে আকৌ তেখেতসকলে পুনৰবাৰ অনুৰোধ জনাইছে যাতে নেকি অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ সাহায্য প্ৰদান কৰিবৰ কাৰণে ইয়াত লিখিছে অসমৰ শিক্ষা বিভাগত 2021 চনত বেঞ্চাৰ বিদ্যালয় ফটপাতিকৰণ কৰি অসমৰ শিক্ষা ব্যৱস্থাত নতুনকৈ টিউটৰ পদ সৃষ্টি হয় প্ৰায় আপোনাৰ 25-30 বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ অন্তত এই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী নিযুক্তি সমবেত ঘোষণা কৰিছিলে যে টিউটৰ হিচাপে এমাহ চাকৰি কৰিলেও বা অৱসৰ হলে 10 লাখ টকাৰ এককালীন সাহায্য দিম বুলি যোৱা 2021 চনৰ পৰা অসমত প্ৰায় 4,000 মান টিউটৰ অৱসৰ হল আৰু মৃত্যুবৰণ কৰিলে বুলি হয়তো জানিবলৈ দিছে আৰু খুবেই এটা দুখৰ বিষয় যে অসম চৰকাৰ এতিয়ালৈকে সেই অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকল বা মৃত্যুবৰণ কৰা পৰিয়ালৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে কোনো এটা চিন্তা নকৰাটো কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলক কৰ্মত চৰকাৰে যিধৰণে এজন ৰেগুলাৰ শিক্ষকক কৰ্মত নিয়োজিত কৰে ৰেগুলাৰ শিক্ষকে যিধৰণে কৰ্মত কাম কৰে ঠিক তেনেকৈ তেখেতসকলকো সেই কৰ্মত কৰিবলৈ প্ৰদান কৰিছে কিন্তু কৰ্মত একে কাম কৰিব দিয়াৰ পাছতো তেখেতসকলক দৰমহাৰ ক্ষেত্ৰত তাৰতম্য ৰাখি তেখেতসকলক পেঞ্চনৰ পৰা বঞ্চিত কৰিছে বহুতো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ জীৱনৰ শেষৰটো সময়ত তেখেতসকলক বাৰম্বাৰকৈ অনুৰোধ জনাইছে আমাৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কাম কৰিবলৈ কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইমতে কাম কৰিবলৈ তেখেতে অফাৰক আৰু সেইবাবে এতিয়ালৈকে তেখেতে সেইখিনি কৰিব পৰা নাই বুলি টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে যিহেতু 2021 চনৰ নিযুক্তি মেলাতেই তেখেতে মুখ্যমন্ত্ৰী হৈ থাকোঁতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এসপ্তাহ এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও বা মৃত্যুবৰণ কৰিলেও এই পৰিয়ালক বা সেই টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ সাহায্য প্ৰদান কৰিম বুলি কিন্তু আজি নকৰাত সেই টিউটৰ ছাৰ বাইদেউসকলে খুব উজাৰিছে আৰু তেখেতসকলৰ দুখৰ বিষয়ে প্ৰকাশ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে পুনৰবাৰ আকৌ আহ্বান জনাইছে যে এই টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ সাহায্য প্ৰদান কৰক আৰু তেখেতসকলৰ পৰিয়াল চলিব পৰাকৈ খুব সা সুবিধা প্ৰদান কৰিবৰ কাৰণেও অনুৰোধ জনাইছে আৰু ইয়াৰ পাছত এইখিনিত কি উল্লেখ আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু ইয়াত উল্লেখ কৰিছে যে এজনো এটা পুথাৰ কৰিও পাবলৈ সক্ষম হোৱা নাই অৱসৰ বা মৃত্যুবৰণ কৰাৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সেই টিউটৰ ছাৰ বাইদেউসকলে কোনো এটা এককালীন সাহায্য বা গ্ৰেজুৱেটি এতিয়ালৈকে লাভ কৰা নাই আৰু ইয়াৰ পাছত কৈছে এইবাৰ অসম বিধানসভা আৰু বাজেট অধিৱেশনত চেঙা সমষ্টিৰ বিধায়ক আব্দুল ৰহিম আহমেদৰ প্ৰশ্ন উত্থাপন কৰিছে অৱসৰপ্ৰাপ্ত টিউটৰসকলক এককালীন সাহায্য দিবলৈ দাবী উত্থাপন কৰিছে লগতে প্ৰয়োজন সাপেক্ষে আইন সংশোধন কৰি হ'লেও অৱসৰপ্ৰাপ্ত টিউটৰসকলক সাহায্য দিবলৈ চৰকাৰক আহ্বান জনাইছে আমি দৰং জিলা টিউটৰ অৱসৰপ্ৰাপ্ত টিউটৰ সন্থাই বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰিলো আৰু মুখ্যমন্ত্ৰী অৱসৰপ্ৰাপ্ত টিউটৰ আৰু মৃত্যু টিউটৰৰ পৰিয়ালৰ এককালীন 10 লাখ টকাৰ সাহায্য দিবলৈ আহ্বান জনালো বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম চৰকাৰে সেইখিনি এতিয়ালৈকে কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সিদ্ধান্ত গ্ৰহণ নকৰাত তেখেতসকলে খুব উজাৰিছে আৰু চেঙা সমষ্টিৰ বিধায়কগৰাকীয়ে যিধৰণে সদনত উত্থাপন কৰিছিলে যে সেই অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালক লৈ বা মৃত্যুবৰণ কৰা টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালক লৈ যিহেতু এককালীন সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু সেইখিনি তেখেতে সদনত উপস্থাপন কৰাৰ কাৰণে তেখেতসকলক অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে অসমৰ
অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলকো তেখেতসকলে অনুৰোধ জনাই আহিছে যে সেই এককালীন সাহায্যটো তেখেতসকলক অতি সোনকালে মোকলাই দিব লাগে বা তেখেতসকলক প্ৰাপ্য দিবৰ বাবে তেখেতসকলে অনুৰোধ জনাইছে যিহেতু তেখেতসকলৰ পেঞ্চন ব্যৱস্থা অসম চৰকাৰে এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই বা তেখেতসকলক এককালীন সাহায্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ এইখিনি দাবী উত্থাপন কৰি থাকিবলগীয়া হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে নিশ্চয়কৈ সেইখিনি কথা বিবেচনা কৰি টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি তেখেতসকলৰ লগত আলোচনা কৰি নিশ্চয়কৈ সেইখিনি সমাধানৰ এটা পথ উলিয়াওক তেখেতসকলৰ যিসকল অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকল তেখেতসকলক যিখিনি এককালীন সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰী হৈ থাকোঁতে প্ৰদান কৰিছিলে সেইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয়কৈ তেখেতসকলৰ সমস্যাবিলাক দূৰ হ'ব বা তেখেতসকলে জীয়াই থকাৰ এটা সাহস পাব আৰু সেইবাবে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে যাতে নেকি এইখিনি সমস্যা অতি সোনকালে সমাধান কৰক আৰু তেখেতসকলৰ যিখিনি সাহায্য পাব লাগে সেইখিনি সাহায্য বা এককালীন সাহায্যখিনি অতি সোনকালে মোকলাই দি তেখেতসকলক মহৎ উপকাৰ সাধন কৰিবৰ আহ্বান জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি শ্বেয়াৰ কৰি দিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যাতে নেকি এইখিনি খবৰ গম পায় আৰু আপোনালোকৰ সমস্যাখিনি সমাধানৰ এটা অন্তত হয়তো তেখেতসকলে ভাবিবলৈ বাধ্য হয় সেয়ে আপোনালোকে শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলোঁ আজি ভিডিঅ' নমস্কাৰ জয় হিন্দ